सरकार विरोधी ध्वनिरे उत्ताल হৈ পৰিল ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা যুৱ কংগ্ৰেছে আজি উলিয়ালে এক বৃহৎ প্ৰতিবাদী সমদল নিচাসক্ত দ্ৰব্য জোৱাৰ বিৰুদ্ধে আছে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৰঙিয়া নগৰৰ মূল পথসমূহেৰে প্ৰতিবাদী সমদল উলিয়াই উত্তাল কৰিলে ৰাজপথ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিতে ভৱেশ কলিতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে যুৱ কংগ্ৰেছ নেতা কৰ্মীয়ে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যে ড্ৰাগছ আৰু টিৰৰ যি অবৈধ একাংশ যি আচলতে অসাধু ব্যৱসায়ীয়ে ইয়াতে ৰঙিয়াত ৰমৰমীয়া বেহা চলাইছে আৰু মুকলিমূৰীয়াকৈ বেহা চলাইছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো ইয়াতে সংবাদ মাধ্যমত নিউজ সম্প্ৰচাৰ হোৱাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আচলতে কাৰ আশীৰ্বাদত ৰঙিয়াত এনেধৰণৰ ৰমৰমীয়া বেহা চলিছে আমাক তাৰে প্ৰশ্নৰ উত্তৰ লাগে যুৱ কংগ্ৰেছৰ স্পষ্ট দাবী আগন্তুক দিনত যদি ড্ৰাগছ আৰু টিৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম টিৰ জোৱাৰ লগত ভৱেশ কলিতাৰ কি সম্পৰ্ক ৰাজহুৱা কৰক ভৱেশ কলিতা মুৰ্দাবাদ ভৱেশ কলিতা গো বেক শ্লোগানেৰে ৰাজপথ কপাই তুলিলে প্ৰতিবাদকাৰীসকলে টিৰ জোৱাৰ লগত ভৱেশ কলিতাৰ কি সম্পৰ্ক ৰাজহুৱা কৰক উল্লেখ্য যে ৰঙিয়াত শেহতীয়াভাৱে ব্যাপক হাৰত বৃদ্ধি পাইছে মাৰাত্মক নিচাসক্ত দ্ৰব্যকে ধৰি জোৱাৰ পয়ভৰ তাৰ পিছতো আৰক্ষী প্ৰশাসনে নিৰ্মূল কৰিব পৰা নাই অসামাজিক কাম কাজসমূহ পিছত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগান দি ৰঙিয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৰঙিয়া ৰাজচক্ৰ বিষয়াৰ জৰিয়তে ৰঙিয়া মহকুমাধিপতি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে যি ড্ৰাগছ বেহা চলি আছে ৰঙিয়া সমষ্টিত আৰু লগতে টিৰ খেলা চলি আছে এই ক্ষেত্ৰত চৰকাৰখনে কৈছিলে যে আমি টিৰ খেলা আৰু যোৱা ড্ৰাগছৰ লগত ড্ৰাগছ বন্ধ কৰিম বুলি কৈছিলে কিন্তু আজি চৰকাৰখনে ব্যৰ্থ বুলি নিজকে অনুভৱ হৈছে আজি কিছুদিন আগত এন কে টিভিত এটা নিউজ ওলাইছিল হয়তো আপোনালোকে পাইছে যে বিজেপিৰ এজন কৰ্মীয়ে টিৰ খেলাৰ লগত জড়িত আৰু লগতে তেওঁ থানাৰ যিকোনো কেছৰ লগত তেওঁ জড়িত থানাত কিবা কৰিব লাগিলে তেওঁ সুধি কিনে কৰিব লাগে এই ক্ষেত্ৰত আমি আজি যুৱ কংগ্ৰেছে ওলাই আহিছোঁ এইটো এই বস্তুবিলাক কিয় হৈছে কি কাৰণত হৈছে আমি জানিব বিচাৰোঁ আৰু ৰাইজেও জানিব বিচাৰে যাতে এই অনাগত সময়ত এই বস্তুবিলাক নহয় আৰু যিবোৰ ড্ৰাগছৰ লগত চৰকাৰখনে জড়িত হৈ থকা বুলি আমি অনুভৱ কৰিছোঁ কাৰণ আজি আমি কামৰূপ জিলা যুৱ কংগ্ৰেছে ৰঙিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিয়নো বৰ্তমান সময়ত ড্ৰাগছ আৰু জোৱাৰ যি আচলতে অবৈধ ৰমৰমীয়া বেহা চলিছে ৰঙিয়াত আমাৰ পৰিলক্ষিত হৈছে যে ভৱিষ্যত প্ৰজন্মক যি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ইয়াত আমাৰ সন্দেহ উপজে যে আচলতে প্ৰশাসনৰ লগত ড্ৰাগছ ব্যৱসায়ী বা এই টিৰ ব্যৱসায়ীসকলৰ লগত কিবা সুসম্পৰ্ক আছে নেকি আমাৰ সন্দেহ উপজে যোৱা সংবাদ সম্প্ৰচাৰ আজি কেইবাদিন আগতে সংবাদ সম্প্ৰচাৰ হৈছিল এজন ব্যক্তিৰ বিৰুদ্ধে গৌতম কলিতা নামৰ ব্যক্তিৰ বিৰুদ্ধে কিন্তু তেওঁৰ লগত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই তেওঁৰ ফটো দেখিবলৈ পোৱা গৈছে ভৱেশ কলিতাৰ লগত তেওঁৰ ফটো দেখিব পোৱা গৈছে দিলীপ শইকীয়াৰ লগত ইয়াৰ মূলতে কি ইয়াৰ মূলতে আমি কি ভাবিবলৈ বাধ্য হ'ম কাৰ আশীৰ্বাদত চলি আছে আচলতে এই ৰমৰমীয়া বেহা তেওঁলোকে বুক দম্ভালি তেওঁলোকে আচলতে কেনেধৰণে ইয়াতে এনেধৰণৰ অবৈধ অনৈতিক কাম কৰিবলৈ তেওঁলোকে সাহস পাইছে কাৰ সাহসত চলি আছে ইয়াক প্ৰশ্ন সোধক আমি যুৱ কংগ্ৰেছে ইয়াৰ আগতেও আমি বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ যে এই অনৈতিক কামসমূহ এই অবৈধ কামসমূহৰ আচলতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে ইয়াৰ বিৰুদ্ধে আমি স্পষ্ট দাবী জনাই আহিছিলোঁ যে ড্ৰাগছ আৰু টিৰৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ মূলতে কিন্তু আমি এই ধৰণৰ এইবিলাক কামৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাক বিশেষভাৱে পৰিলক্ষিত হোৱা নাই কেইজনমানক ধৰিয়ে আচলতে কাম সম্পূৰ্ণ হোৱা বুলি দেখিবলৈ নহ'ব ইয়াৰ পুতি হৰি অনা ধৰিলে নহ'ব ইয়াৰ আঁৰত কোন ৰৌ বৰালি আছে তাক ধৰিব লাগিব আমাৰ আজিৰ দাবী আছিল মূলতে যে টিৰ আৰু ড্ৰাগছ সম্পূৰ্ণ নিৰ্মূল কৰিব লাগে ৰঙিয়াৰ পৰা আমি এই বিষয়ে কাৰ্যচক্ৰ বিষয়ৰ জৰিয়তে মহকুমাধিপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি ৰঙিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি আমাৰ দাবী জনাইছোঁ যে সমাজৰ লগত অনৈতিক কামৰ লগত জড়িত সমাজ বিৰোধী কামৰ লগত জড়িত যিসকল আছে তেওঁলোকক প্ৰশাসনে কৰায়ত্ব কৰক আৰু কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু যদিহে অনতিপলমে এইবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ইয়াৰ পিছত কিন্তু জংগী আন্দোলন কৰিবলৈ যুৱ কংগ্ৰেছে বাধ্য হ'ম নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ।